হয়, ইফালে প্ৰখৰ ৰ'দ, আনফালে উৎকট গৰম। আৰু এই গৰমৰ মাজতে কিন্তু কৃষকসকলে তেওঁলোকৰ মূৰৰ ঘাম মাটিত পেলাই তেওঁলোকৰ খেতি বাতি কৰিছিল, কিন্তু খেতি বাতি কৰাৰ পিছতো কিন্তু তেওঁলোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজচক্ৰৰ অন্তৰ্গত নোৱাগাঁৱত। আৰু নোৱাগাঁৱৰ চৰৰ যিসকল কৃষক আছে সেই কৃষকসকলৰ মাজত মই উপস্থিত আছোঁ। মই ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ কৰিম। এয়া হৈছে বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজচক্ৰৰ অন্তৰ্গত নোৱাগাঁও এখন চৰৰ দৃশ্য। আৰু এই চৰৰ দৃশ্যত দেখিলে কিন্তু সকলোৱে অনুমান কৰিব পাৰিব যে আচলতে এই অঞ্চলৰ লোকসকল কিন্তু প্ৰায় 100% লোকে কিন্তু কৃষিজীৱী। আচলতে তেওঁলোকে কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰে নাইবা পৰিয়াল পোহপাল দিয়ে। আৰু বিভিন্ন ধৰণৰ শাক পাচলিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ খেতি বাতি তেওঁলোকে কৰি তেওঁলোকৰ জীৱন নিৰ্বাহ কৰে। কিন্তু তাৰ পিছতো কিন্তু এই বছৰ তথা এইবেলি তেওঁলোকে জলকীয়াৰ খেতি কৰিছিল, আৰু জলকীয়াৰ খেতি কৰাৰ পিছতে কিন্তু তেওঁলোকে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। কিয়নো তেওঁলোকে আৱিষ্কাৰ নামৰ কোম্পানীৰ তেওঁলোকে জলকীয়া ৰুইছিল, আৰু জলকীয়া ৰোৱাৰ পিছতে কিন্তু তেওঁলোকে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। কাৰণ জলকীয়া আচলতে জলকীয়াবোৰ গুটি ৰোৱাৰ পিছতে কিন্তু 1.5 মাহ পিছতে কিন্তু গছত ফল লাগে। কিন্তু আজি প্ৰায় 3 মাহ হৈ গৈছে, কিন্তু 3 মাহৰ পিছতে কিন্তু এতিয়ালৈকে জলকীয়া তথা এই গছবোৰত কিন্তু এতিয়ালৈকে ফল লগা নাই। আৰু ইয়াৰ বাবে তেওঁলোকৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কাৰণ তেওঁলোকে প্ৰতি বছৰে এনেদৰে জলকীয়া খেতি হওক বা বেঙেনা খেতি হওক বিভিন্ন ধৰণৰ খেতি বাতি কৰি তেওঁলোকে তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰে, তেওঁলোকে পৰিয়াল পোহপাল দিয়ে। কিন্তু এই বছৰ দেখা গৈছে তেওঁলোকে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। কাৰণ এইটোৱে তেওঁলোকৰ এক আশা বা সপোন আছিল। কাৰণ তেওঁলোকে এই খেতি বাতি কৰি তেওঁলোকে তেওঁলোকৰ যি বছৰৰ যি ইনকাম তথা তেওঁলোকৰ যিমান ইনকাম কৰে সেই ইনকামৰ ওপৰত পৰিয়াল পোহপাল দিয়ে। মই ভিডিঅ' দেখুৱাবলৈ অনুৰোধ কৰিম। ইয়াত যিসকল লোক আছে এই লোকসকলে কিন্তু তেওঁলোকে খেতিয়ক, প্ৰতিজন লোকে ইয়াৰ খেতিয়কৰ লগত জড়িত বিভিন্ন ধৰণৰ খেতি বাতি কৰিছে, বেঙেনা খেতি, জলকীয়া খেতি। কিন্তু বিশেষকৈ এইবাৰ জলকীয়া খেতিত তেওঁলোকে লোকচানৰ সন্মুখীন হৈছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি জলকীয়া খেতি কৰিছে? জলকীয়া খেতি কৰিছো। কি হৈছে আচলতে? তাৰমানে ফল নালাগে গাছবিলাক। কিমান দিন পিছত আচলতে ফল লাগিব লাগিছিল? ফল লাগিব লাগিছিল 1.5 মাহ পাছত। 1.5 মাহ পিছত? 1.5 মাহ পাছত লাগা নাই। আজি 3 মাহ পাৰে হ'ল, কিন্তু ফল নাই গাছ। কি কাৰণত এনেকুৱা হোৱাৰ সম্ভাৱনা? গুটি গিলাৰ আমাৰ সমস্যা তাৰমানে 2 নম্বৰী ওলাইছে। কি ক'ব? আপুনিতো জলকীয়া খেতি কৰিছে? জলকীয়া খেতি কৰিছো, মানে গুটি কেনা মানে বেলেগ মানে ডুপ্লিকেট গুটি দিছে। মানে আমি তাজিদৰ পৰা লৈছো, নাগাঁও তাজিদে 20 বান্দাৰ পৰা লৈছো। মানে গুটিটো 2 নম্বৰী ওলাইছে। তাক কৈছো যে গুটি মানে বেলেগ এইটো আহিছে, মানে বগাটো কালাৰটো লাল থাকবা লাগিছিল। তাৰমানে গুটিখিনি মানে বগা ওলাইছে। তাক কৈছো, কয় নাই একো নাই, বনোৱা পাৰা, একো নহ'ব। মানে এটাতো মই কি কৰি খাম, ইমান পইচা খৰচ কৰি লৈ মানে খেতি কৰিছো, মানে একো বেচাব নোৱাৰো। ইয়াৰ আগে পিছে আপোনালোকে জলকীয়া খেতি কৰিছে, এনেকুৱা হৈছিল নেকি? এনেকুৱা হোৱা নাই, মানে এটা নাই হৈছে। মানে গুটিটো আনছে ডুপ্লিকেট ওলাইছে। তাহলে কৈছে বুনি একো নহয়। এবিঘা জলকীয়া খেতি কৰোঁতে কিমান টকা খৰচ হয়? 15-20 হাজাৰ মান হয় এক বিঘাত। তাৰ মানে আমি গোটেই মিলে মানে 20-30 বিঘা মান খেতি আছে ইয়াতে। সকলো অৱস্থা একে? সকলো অৱস্থা একেই। কি ক'ব? কি কম মানে এখন চৰকাৰক অনুৰোধ জনাইছো, মানে কিবা এটা কৰি দিব লাগে, আমাক সহায় কৰিব লাগে। আৰু হয়, এয়া আছিল খেতিয়কৰ মন্তব্য। আচলতে এই নোৱাগাঁৱত প্ৰায় 20 বা 30 বিঘা জলকীয়া খেতি কৰিছে, কিন্তু সকলো খেতিয়কৰ অৱস্থা একে। কাৰণ তেওঁলোকে গুটিবোৰ ৰোৱাৰ পিছতে কিন্তু আচলতে 1.5 মাহ পিছতে ফল লাগিব লাগিছিল, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ফল লগা নাই, যাৰ ফলত তেওঁলোকে কিন্তু লোকচানৰ সন্মুখীন হৈছে। আৰু সেইকাৰণে চৰকাৰক আহ্বান জনাইছে যাতে এই খেতিয়কসকলৰ মুখৰ ফালে চাই তেওঁলোকৰ যাতে ক্ষতিপূৰণৰ ব্যৱস্থা কৰে।